নলবাৰী সমষ্টিৰ খগ্ৰাপাৰ হাইস্কুল খেলপথাৰত বিশাল নিৰ্বাচনী সভাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিলপাৰ চকৰ পৰা বিশাল বাইক ৰেলীৰে আদৰি অনা হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। সভাত জয়ন্ত মল্ল বৰুৱাই সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ সৈতে জড়িত থকাৰ কথা কৈ কঠোৰ ভাষাৰে সমালোচনা কৰে। কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰৰ অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীসকলক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। চাৰিওফালে এটা উৎসৱমুখৰ পৰিৱেশ। হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আজি বাইক চলাই মোৰ লগত একেলগে আহিছে আৰু ইয়াতে আহি এখন ডাঙৰ জনসভা আমি সম্বোধন কৰিছোঁ। আৰু খগ্ৰাপাৰ জিলা পৰিষদত যিটো উৎসাহ, মই ভাবোঁ যে ইয়াত বিৰোধী ভোটেই নাপাব। 100% বিজয়টো নিশ্চিতই, কিন্তু আমাৰ ভোটৰ সংখ্যা ইমানেই বৃদ্ধি হ'ব যিটোৱে আমাক আনন্দিত কৰিব আৰু আমি ভৱিষ্যতলৈ কাম কৰাৰ প্ৰেৰণা পাম। ৰাইজ সকলোফালে ওলাই আহিছে। ৰাইজ এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰ দলৰ লগত আছে আৰু সেইকাৰণে চাৰিওফালে এনেকুৱা ধৰণৰ এটা উৎসৱমুখৰ পৰিৱেশ। সকলোৱে বিচাৰে যে এই সময়ত, যি সময়ত কংগ্ৰেছ দলে পাকিস্তানৰ মোটামুটি সমৰ্থনতে থিয় হোৱাৰ দৰে, তেনেকুৱা এটা দলক অন্তত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থকসকলে নলবাৰীত নিশ্চিন্ত কৰি পঠাব, সেইটো নিশ্চিত। কটাক্ষ কৰিবলগীয়া একো নাই। তেওঁ কেৱল ৰাইজে তেওঁক কেইটামান প্ৰশ্ন সুধিছে, মুখ্যমন্ত্ৰীয়ে প্ৰশ্নকেইটা ৰাইজৰ হৈ সুধিছে, প্ৰশ্নকেইটাৰ উত্তৰ দিলে হ'ল। তেওঁ নিজৰ ল'ৰা ছোৱালীৰ পাছপৰ্টকেইখন দেখাই দিয়ক যে মোৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয়, সিমানেই কথা। তেওঁৰ তাততো পাছপৰ্ট আছে, এতিয়া পাছপৰ্টখনত ভাৰতীয় হয়নে নহয় সেইটো দেখাই দিলে হ'ল। যদি ব্ৰিটিছ পাছপৰ্ট লৈ আছে, সেইটো ব্ৰিটিছে দেখাই দিয়ক যে মোৰ ল'ৰা ছোৱালীকেইটা ব্ৰিটিছ, ভাৰতীয় নহয়, সিমানেই কথা। তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ পৰা দৰমহা লয়, দেখুৱাই দিয়ক। পাকিস্তানৰ পৰা নলয়, ভাৰতবৰ্ষৰ পৰা লয়, দেখুৱাই দিলে হ'ল। দৰমহা যদি পাকিস্তানৰ এটা NGOৰ পৰা লয়, কিয় লয়? তেওঁ ইয়াতে ক্লাইমেট চেঞ্জৰ নামত কিবা চোৰাংচোৱাগিৰি কৰিছে নেকি? জনাই দিয়ক। তেওঁ কৈছে যে তেওঁ পাকিস্তানলৈ 15 দিনৰ কাৰণে গৈছিলে, কৈ দিয়ক যে মই যোৱা নাই, সিমানেই কথা। আৰু সেইখিনি নক'লেতো ৰাইজে সুধিবই, কাৰণ কোনেওতো ৰাষ্ট্ৰখনক সংকটৰ মুখত ঠেলি দিব নোৱাৰে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰৰ উপদলপতিজন, সাংসদৰ উপদলপতিজনে যদি পাকিস্তানত কিয় গৈছে, 15 দিন থাকি আহিছে, তাৰ উত্তৰ নিদিয়ে, তেতিয়া ৰাষ্ট্ৰখনটো বহুত ভয়ানক সংকটত আছে। তাৰ উত্তৰ দিব লাগিব, সিমানেই কথা। ৰিপৰ্টৰ কাৰণে কিয় ল'ব? SITটো এটা গভৰ্ণমেণ্ট প্ৰচিডিঅ'ৰ, গভৰ্ণমেণ্টে SIT গঠন কৰিছে, তেওঁলোকে সকলো তথ্য ল'ব, মানে সুন্দৰভাৱে সাক্ষ্য ল'ব, তাৰপিছত SIT ৰিপৰ্ট আহিব। SIT ৰিপৰ্টলৈ কিয় ল'ব লাগে? তেওঁৰ ওচৰত তেওঁৰ ল'ৰা ছোৱালী কি নাগৰিক নাই নেকি? তেওঁ কৈ দিলে হ'ল। পাছপৰ্ট দুখন ওলাই কৈ দিলে হ'ল মোৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নাগৰিক, সিমানেই। তাৰ কাৰণে SIT ৰিপৰ্ট লাগে নেকি? তেওঁ কৈ দিলে হ'ল। নিশ্চয় মাতিব, আৰক্ষীটো মাতিব। আৰু SIT নিয়মটো যে আৰক্ষীয়ে মাতিব, তেওঁলোকক সাক্ষ্য ল'ব। এতিয়াতো আমাৰ ভয় হৈছে যে ল'ৰা ছোৱালীও বিদেশী কৰি থৈছে, এতিয়া ফটকৈ পলাই গুচি যায় নেকি? এইটো এটা কথা নহয়। ল'ৰা ছোৱালী বিদেশী হৈ আছে, ঘৈণীয়েকো বিদেশী, তিনিওটা যদি পলাই গুচি যায়, আকৌ বিদেশৰ পৰা আনিব লাগিব, সেইটো এটা চিন্তাৰ কথা। গতিকে সেইকাৰণে সেইটো এটা চিন্তাৰ বিষয় যে তেওঁৰ ল'ৰা ছোৱালীও বিদেশী, মানে ব্ৰিটিছ নাগৰিক, ঘৈণীয়েকো ব্ৰিটিছ নাগৰিক, এতিয়া ফটকৈ ব্ৰিটিছত ইংলেণ্ড গুচি গ'লে কি হ'ব? সেইটো এটা চিন্তাৰ বিষয়। আৰু তেনেকুৱা কাৰণতে চাগে ল'ৰা ছোৱালীৰ পাছপৰ্ট মানে বনাই ৰাখিছে ব্ৰিটিছ নাগৰিক হিচাপে। নহ'লেনো প্ৰাক্তন মুখ্যমন্ত্ৰী এগৰাকীৰ নাতিনীয়েকক কিয় ব্ৰিটিছ বনাই ৰাখিব? আৰু আমাৰ মাননীয় মন্ত্ৰী মহোদয় যেতিয়া আমাৰ সীমালৈকে আহি পাইছে, তেতিয়া স্বতঃস্ফূৰ্তভাৱে প্ৰায় 1000তকৈ অধিক বাইক আৰু 4চকীয়া বাহনেৰে তেখেতক এটা বিশাল মানে উষ্ম আদৰণি নলবাৰীত দান কৰা। আপোনালোকে নিশ্চিত হওক যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সাধাৰণ ৰাইজৰ সম্পূৰ্ণ আস্থা আছে, 100% ৰাইজৰ আস্থা আছে। আৰু আমাৰ কেবিনেট মন্ত্ৰী গৌৰৱ জয়ন্ত মল্ল নলবাৰীবাসী ৰাইজৰ 100% আস্থা সমৰ্থন আছে। আৰু গতিকে ইমান এই 100% যি আস্থা আৰু সমৰ্থন আছে, এইটো 7 তাৰিখে ৰাইজে বেলট পেপাৰত ভোট দি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ সমৰ্থনত প্ৰতিজন প্ৰাৰ্থীকে ভোট প্ৰদান কৰি এইবাৰ দেখাই দিব। তাৰ কাৰণে খগ্ৰাপাৰ চাহ এতিয়া আপোনালোকে খগ্ৰাপাৰ, বিশেষকৈ মোৰ জিলা পৰিষদটো এটা বৌদ্ধিক সমাজখনৰ এটা অঞ্চল বুলি ক'ব পাৰি, শিক্ষিত সমাজখনৰ এটা অঞ্চল বুলি ক'ব পাৰি। যে আজি আপোনালোকে স্বচক্ষুৰে আপোনালোকে দেখিছে যে আজিৰ পৰা
8-10 বছৰ আগৰ ঘগ্ৰাপাৰ আৰু আজিৰ ঘগ্ৰাপাৰ যে ঘগ্ৰাপাৰত যিটো বিকাশৰ ৰাজনীতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত বিকাশ আৰু প্ৰগতি যিটো পথেৰে ঘগ্ৰাপাৰ আগবাঢ়ি গৈছে যে আজি মেডিকেল কলেজ ক'ত মেডিকেল কলেজ আমাৰ ঘগ্ৰাপাৰত মোৰ জিলা পৰিষদ ইয়াত ইঞ্জিনিয়াৰিং কলেজ বনি আছে এতিয়া আপোনালোকে ৰাস্তা দি যাব যি সুন্দৰ ৰাস্তা আপোনালোকে নিজে দেখে ইয়াত IB বনালে কি সুন্দৰ সন্মুখত ৰেলৱে ষ্টেচন যি এই ধুনীয়া এই উন্নয়ন আৰু যি প্ৰগতিৰ কাম চলি আছে আমাৰ লক্ষ্যটো হৈছে কি এতিয়াও আপোনালোকে জানে যে প্ৰয়াত আমাৰ নগেন শৰ্মাৰ পিছত আমি মন্ত্ৰী পাবলৈ সক্ষম হোৱা নাছিলোঁ আৰু যি দিছে আমাক ভগৱানে এনেকৈ দিছে দক্ষ মন্ত্ৰী দিছে যাৰ স্থান আজি দিনটোত মুখ্যমন্ত্ৰীৰ পিছতে গতিকে আমাৰ কথাটো হৈছে কি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যাতে আমি পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিজন প্ৰাৰ্থীয়ে স্বচ্ছ নিকাভাৱেৰে কাম কৰি সমাজত একেবাৰে নিম্ন স্তৰৰ ব্যক্তিৰো যাতে আমি সুন্দৰভাৱে সকলো আশা সপোন আমাৰ প্ৰতি ৰাখি যি প্ৰদান কৰিব বা কৰি আহিছে তেওঁলোকক যাতে আমি মানে সেই সপোনবিলাক পূৰ্ণ কৰিব পাৰোঁ গাঁৱৰ ভিতৰৰ চুবুৰীৰ যিবিলাক পথ আছে এতিয়াও আমাৰ পথ আছে কাৰণ আমি মন্ত্ৰিত্ব পাবলৈ যে বহুত দিন অহা নাই বহু বছৰ হোৱা নাই গতিকে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ কাৰণে আমাৰ চিন্তা চৰ্চা আছে নলবাৰীৰ পৰা টিপুদাসৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.